11/22 মই তাইফালি আপোনালোকে চাই আছে ব্লগ অসম। আৰু আমি আজি বিশেষ এজন ব্যক্তিক লগ কৰিব গৈ আছোঁ। ল'ৰাজনৰ নাম হৈছে আসিফ আলী আৰু তেওঁ হৈছে মেধাৱী ছাত্ৰ। এইজনে হ'ল মেধাৱী ছাত্ৰ। এয়া আমাৰ হৈছে মেধাৱী ছাত্ৰ। আৰু এতিয়া আমি ওচৰলৈ আহিছোঁ আৰু এতিয়া আপোনালোকে দেখিছে এখন গামোচা আমি তাৰমানে আনিব নোৱাৰিলোঁ। তাৰমানে আমি মেধাৱী ছাত্ৰজনক আমি এতিয়া প্ৰথমতে তেখেতৰ পৰিচয় লৈ পেলাই আমি গামোচাখন পিন্ধাই দিওঁ আৰু এয়া আপোনালোকে নমস্কাৰ। আৰু মেধাৱী ছাত্ৰজনে বহুত চোকা কাৰণে ইমান কথা বুজি পায় কাৰণে ঢাপ মাৰি দিছে পুৰা। আমি এতিয়া তেখেতক তাৰমানে ওপৰত তাৰমানে গামোচাখন পিন্ধাম। তুমি তলত পিন্ধিবানে ওপৰত পিন্ধিবা? তুমি ওপৰত উঠি দিবা। আমি বহুত চালোঁ কিন্তু তেখেতৰ নিচিনা আমি এতিয়ালৈ মেধাৱী ছাত্ৰ নাই পোৱা। আৰু এতিয়া আমি ইণ্টাৰভিউ ল'ব আছেই আৰু এতিয়া চালক আমি আপোনাৰ গামোচাখন পিন্ধাই দিছোঁ। আৰু এয়া দেখিছে আপোনালোকে মেধাৱী ছাত্ৰ মুডটো। আৰু তেখেতক আমি পঢ়া কথাবিলাকে সুধিম। তেখেতে মেট্ৰিকত ষ্টেণ্ড কৰিছিলে নেকি? মেট্ৰিকত কিমান পাৰ্চেণ্টেজ বোলে ষ্টেণ্ড কৰিছিলা? নাজানা তুমি? এইটো কি বাবা খোৱা কি এইটো হাঁহি নেকি? দেউতাই দেখিলে ফালিব। 99% মই পাছ কৰিছিলোঁ। মোৰ ঘৰখন বহুত দুখীয়া আছিল। আৰু গাইজ আপোনালোকে দেখিছে মেধাৱী ছাত্ৰজন তাৰমানে মই পাছত তাৰমানে গামোচাখন পিন্ধাই পেলাই থৈ দিছোঁ। আৰু আমি তেখেতক তাৰমানে বহুত কথা সুধিব আছে আৰু আমি এতিয়ালৈ তাৰমানে আমি সোধা নাই। আৰু এয়া দেখিছে আপোনালোকৰ তাৰ মুডটো। আৰু এতিয়া তুমি বেয়া নোপোৱা যদি ভৰিখন নুমাই লোৱা। আৰু এতিয়া তেখেতৰ নাম হৈছে আসিফ হুছেইন আৰু উৰুফে শনি। আৰু আমি আজি শনি তাৰমানে মেট্ৰিকত ষ্টেণ্ড কৰা শুনি পাই পেলাই আমি তাৰমানে আগতীয়াকৈ আহিলোঁ। পাছত ৰিজাল্টৰ পাছত কি হয় নাজানো, কিন্তু এতিয়া তাৰমানে তেখেতে তাৰমানে ষ্টেণ্ড কৰিছে বুলি কৈছে। আৰু শনি তুমি আমাৰ চেনেলত এটা ডাইলগ এটা দিব পাৰিবা নেকি? প্ৰথমতে ডিষ্ট্ৰিক্টৰ ল'ৰা খেলা দম দিব আহিলে 108খন ল'ৰা কি বেয়া মানুহ মানে নেকি? নহয়, বেয়া মানুহ নমাতে, মই এটা আচ্ছা। আৰু আমি এতিয়া তাৰমানে বাকী দেৰি নকৰি পেলাই আমাৰ আজি অনুষ্ঠানটো আগবঢ়াই লৈ যাওঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব। আৰু আমি এতিয়া শনিক ওপৰত বহাই ল'ম। আমি শনিক তাৰমানে আমি ওপৰত উঠাই ল'লোঁ আমাৰ বাৰ্ষিক অনুষ্ঠানটো। আৰু এতিয়া আমি শনিক তাৰমানে বহুত কথা সুধি যাম। আমাৰ তাৰমানে শনিক তাৰমানে আমি বহুত দিনৰ পৰা বিচাৰি ফুৰিছিলোঁ। তেখেত তাৰমানে আমাৰ গাঁৱত তাৰমানে বহুত পপুলাৰ ল'ৰা। আৰু আমি তেখেতক আমি নেক্সট টাইমৰ ভিডিঅ'টোত আমি গামোচা পিন্ধাম যেতিয়া তাৰ সঠিক ৰিজাল্টটো আহিব হায়াৰ ছেকেণ্ডেৰী পাছত। এতিয়া আমি শনিক আমি প্ৰথমতে সুধিম তেখেতৰ ঘৰত কোন কোন আছে? আমাৰ ঘৰত আছে দেউতা, মা, নানা, নানী, দাদা মই, দাদী আছে আৰু কোনো নাই। আৰু তুমি যেতিয়া পঢ়া ষ্টাডিটো কেনেকুৱা কৰিছিলা? পঢ়া ষ্টাডি ভালে কৰিছিলোঁ। অকণমান মানে বেয়া হৈছে অসমীয়াত গাইজ অলপ শুনিছে, অসমীয়াত বেয়া হৈছে। আৰু বাকী কোনটো হায়েষ্ট নম্বৰ পাইছিলা তুমি? হায়েষ্ট নম্বৰ ইংলিছটো পাইছিলোঁ। হায়েষ্ট নম্বৰ ইংলিছত পাইছে গাইজ। আৰু আপোনালোক তাৰমানে আমি আৰু বেলেগ কুৱেশ্যন তাৰমানে আমি ফুৰাই লৈ যাম। আৰু আপোনালোকে ইংলিছত পাইছে যদি মই তাক তাৰমানে ইংলিছতে তাৰমানে এটা ৱৰ্ড সুধিম। তেখেত বহুত চোকা, আমি তেখেতৰ লগত নোৱাৰিব পাৰোঁ, কিন্তু তেখেতক মই এটা কুৱেশ্যন কৰিম। আৰু কুৱেশ্যনটো হ'ব কেনেকুৱা মই কৈ আছোঁ। আৰু মেধাৱী ছাত্ৰজনক ওচৰত চাই পেলাই আমি কোনটো কুৱেশ্যন কৰিম মোৰ মনত অহা নাই। আৰু আমিও ইমান তাৰমানে সঠিক চোকা ষ্টুডেণ্ট নহয়। এতিয়া আমি ষ্টেণ্ড কৰা লগ পাইছোঁ। এতিয়া আমি শনিক তাৰমানে বহাই ল'ম। মই কুৱেশ্যনটো তাৰমানে বহি লোৱা শনি। আৰু এতিয়া শনিক মোৰ লগত সমানে বহাই ল'লোঁ। আৰু এতিয়া আমি কোনটো কুৱেশ্যন কৰিম
সেইটোকে আমি বিচাৰি ফুৰিছোঁ। আৰু এতিয়া শনিক মই প্ৰথমতে সুধিম, তুমি কোনটো ছাবজেক্ট পঢ়িছিলা, ষ্টেম যে পঢ়িছা? মই ইংলিছ ছাবজেক্ট সেইটো কাৰণে তুমি নম্বৰ কিমান পাইছিলা সেই ছাবজেক্টটোত? নম্বৰ 50ৰ ভিতৰত 50। তুমি যদি মেট্ৰিকত যদি 100 ভিতৰত 99% যদি কৰিব পাৰিছা, তুমি আকৌ ইয়াত কেনেকৈ 50 ভিতৰত 50 কৰিবা? সেইটো মানে ইংলিছত পাইছিলোঁ 50। তাৰপিছত অসমীয়াত নাই পোৱা, অসমীয়াত ফেইল মাৰিছোঁ। তাৰপিছত অংকত পাইছিলোঁ 50, দুইটাই মিলি হৈ গ'ল 100। ৱাও, সুন্দৰ। এতিয়া আমি তাৰ পৰা গুচি আহিছোঁ আৰু এতিয়া আমি তেখেতক সুধিম, তুমি যেতিয়া পঢ়িছিলা তুমি তেতিয়া কি ষ্ট্ৰাগল কৰিছিলা? মানে কি তুমি যদি ষ্টেনে কৈছা ষ্ট্ৰাগল মানে কিয় নাজানা? এইবিলাক কথা চব বাদ দিয়া। আৰু এতিয়া মই কুৱেশ্যনটো যে সুধিম বুলি কৈছোঁ, কুৱেশ্যনটো মই লাষ্টত সুধিম। আৰু এতিয়া মই প্ৰথমতে কেইটামান তাৰ কৰ্মৰ বিষয়ে সুধি লওঁ, আৰু সি কিদৰে পঢ়ে, কেনেকৈ শুৱে, কিমান টাইম পঢ়ে, কি কৰে, আৰু যিমানখিনি পাওঁ আপোনালোকক শ্বেয়াৰ কৰিম। আৰু আপোনালোকে ভিডিঅ'টো খালি মনোৰঞ্জন হিচাপে ল'ব। এই পঢ়া শুনাৰ মাজতে আমি এটা মনোৰঞ্জন দিলোঁ। তেখেতে তাৰমানে ভাল ডান্স কৰে, আৰু ডান্সটো অলপ তেখেতক আমি নাচিব দিম। তুমি যিটো গানত ভাল পোৱা আৰু যিটো গানত ট্ৰেণ্ডিঙত আছে তুমি সেইটো গানত নাচিব পাৰিবানে? অলপ নাচি দিয়াচোন। এইটো নমস্কাৰ। শনি বেলেগ ইণ্টাৰভিউ, এই শনি আৰু শনি ইণ্টাৰভিউ তাত দি দিম। আৰু গাইজ তাৰমানে আমি শনিক বেছি দেৰি নকৰি আমি প্ৰশ্নবিলাক সুধি যাওঁ। শনি তাৰমানে তেখেতৰ এখন তাৰমানে হেলিকপ্টাৰ আছে, তাৰমানে তাৰ হেলিকপ্টাৰত তেল নাইকিয়া হ'ব, তাৰ তেল আনিব যাব। কথাটো কিমান দূৰ সত্য তোমাৰ যে হেলিকপ্টাৰ আছে? এইবিলাক বহুত সত্য, মই এতিয়া ক'ব নোৱাৰোঁ, বেলেগ এদিনা কৈ দিম। তোমাৰ যে ধুম এখন আছে, তোমাৰ ধুমখন কোনখন এই তিনিখনৰ ভিতৰত? তোমাৰ সঠিক ধুমখন নুখাই দিবা দেই। সঠিক ধুমখন এইখন। আৰু তুমি যে এখন যে কেতিয়াবা এখন দেখোঁ তুমি পুৱা এয়া ডিউক লগাই পেলাই কিবা এডজাষ্ট লগাই দিয়া, অলপ তুমি ঢুকাই দিব পাৰিবা নেকি? পাৰিম। আৰু আপোনালোকে চাই যাব, আমি পঢ়া কথা পাছত মনোৰঞ্জন লৈ লওঁ। আৰু চাই ল'ব কেনেকৈ গাইজ ডিউকৰ মাত দিব। আপোনালোকে ভৰি চৰি সোমাই দিছে, ভৰি চৰি ছিগি গ'লে কোনো দায়িত্ব নাই। আৰু এতিয়া আমি শনিক অলপ এণ্টাৰটেইনমেণ্ট দিবৰ কাৰণে দিলোঁ। শনি তাৰমানে বিৰাট ফানি। শনিয়ে তাৰমানে কেমেৰা আগত কেতিয়াও বনোৱা নাই, কিছুমান তেওঁ যিবিলাক প্ৰতিভা আছে আমি প্ৰতিভাবিলাক দেখাব পৰা নাই। আৰু আমি আজি দুটামান প্ৰতিভা দেখুৱাইছোঁ। আৰু এতিয়া আমি তাৰমানে বাকী কুৱেশ্যনবিলাক সুধি যাওঁ, কেনেকৈ কৰিছিলে কেনেকৈ আৰু তেওঁক আমি প্ৰথমতে সুধোঁ 1 নম্বৰৰ পৰা আমি 5টা কুৱেশ্যন সুধিম। তেখেতে যদি ক'ব পাৰে আমি মানিম তেখেতে সঠিককৈ ষ্টেণ্ড কৰিছিলে মেট্ৰিক পৰীক্ষা। তুমি মেট্ৰিক দিছিলা নে কিবা দিছিলা? মেট্ৰিক দিছিলোঁ, মেট্ৰিকত 1st ডিভিজন পাইছিলোঁ। শনিয়ে কৈছিলি বোলে অলপ আগত ষ্টেণ্ড, তেতিয়া আকৌ 1st ডিভিজন কেনেকৈ আহিল? 1st ডিভিজন মানে পাইছিলোঁ, ইংলিছতে পাইছিলোঁ। নহ'লে ষ্টেণ্ড ক'ত কৰিলা? ষ্টেণ্ড মানে ইয়াতে কৰিছিলোঁ। ষ্টেণ্ড মানে আৰু মই শনিক ভাবিছিলোঁ সঁচাকৈ ষ্টেণ্ডে কৰিলে নেকি? ষ্টেণ্ড নহয়, তাৰমানে চাইকেলৰ ষ্টেণ্ডে কথা কৈ আছে। আমি ভাবিলোঁ ষ্টেণ্ড কি বোলে ষ্টেণ্ড কি, তাৰমানে চাইকেল ডিউক লৈ বোলে পুৰা ডাইৰেক্ট গৈ ষ্টেণ্ড কৰি দিয়েগৈ। আৰু আমি আজি গম পালোঁ সঠিককৈ শনি তাৰমানে ষ্টেণ্ড কৰা নাই। শনি এতিয়া কি শ্ৰেণী পঢ়ি আছে, আমি সঠিক ৰিজাল্টটো আমি দি আছোঁ। কি শ্ৰেণী? শনি বেয়া মিছা এটা হয়, শনি কোনো ধৰিব নোৱাৰি। শনি এতিয়া যদি 1 আছে অলপ দেৰিকৈ 2, আকৌ ৰিজাল্ট হ'ব 0, 3। শনি কিয় উল্টা পুল্টা? মোৰ মানে ব্ৰেইনত নোসোমাই, উল্টা পুল্টা হৈ গৈছে। ব্ৰেইনত কি মাল নাই? মাল অলপ আছে, গু অলপ সোমাই আছে। গুটো তাত কেনেকৈ সোমাই যাব পাৰে? মই মানে পঢ়াত অলপ চোকা আছিলোঁ, এতিয়া মানে মনত নাথাকে। মনত নাথাকে কাৰণ তুমি কিবা প্ৰেমতটো পোৱা নাই? নাই, সেইবিলাকত পোৱা নাই।
খনি কিছুমান প্ৰতিভা আছে, আগতে প্ৰতিভা কিছুমান দেখিছিলোঁ। মই এটা ভিডিঅ' বনাইছিলোঁ, মনত আছেনে? এই দলঙৰ ওচৰত মনত আছে হৈ যায়। তুমি যে ভিডিঅ' বনাইছিলা, মোক লৈ গৈছিলা যে দলঙৰ সেইখিনিত, ঘৰত আহি যে মাটো দিছিলে যে, এতিয়া পইচা মোৰ মাটো আল্লাহ এতিয়াও বিষাই আছে মোৰ। আৰু তাৰমানে খনিয়ে তাৰমানে সঠিককৈ তাৰমানে ষ্টেণ্ড কৰা নাই। তাৰমানে আমি এটা কুৱেশ্যন তথাপিতো কুৱেশ্যন এটা সুধিম বুলি আমি কৈ থৈছিলোঁ। এতিয়া আমি সঠিককৈ আমিও ইমান নাজানো, আপোনালোকেও আমাক নধৰিব। আৰু আমি কুৱেশ্যনটো আমি কৈছোঁ, খনি বোলে ইংলিছত খুব ভাল, ময়ো শুনিছোঁ আৰু বহুতে শুনিছে, মোক কেমেৰামেনো শুনিছে। আৰু আমি খনিক এতিয়া সুধিব গৈ আছোঁ। খনি খনিয়ে মোক পেলালা। দেখক খনি মই কেমেৰা অফাই এটা প্ৰশ্ন কৰিম বুলি তেতিয়াৰ পৰা কৈ আছোঁ। এতিয়া আমি খনিক আমি সঁচাকৈ তাৰমানে প্ৰশ্নটো কৰিম, এটা তাৰমানে কমন কৰিম। হু ইজ নেম? আৰু এতিয়া আমি খনিক লাষ্টকৈ কুৱেশ্যনটো কৰোঁ আৰু ইংলিছত, হোৱাট ইজ ইয়ৰ নেম? মাই নেম ইজ আছিফ হুছেইন। আকৌ ষ্টেণ্ড কৰিছিলা বোলে? ষ্টেণ্ড অলপ কৰিছিলোঁ, কিন্তু চাইকেলো ষ্টেণ্ড। আচ্ছা, আৰু আপোনালোকে গম পালে আমি তেখেতক তাৰমানে তেতিয়াৰ পৰা তাৰমানে আমি ইণ্টাৰভিউ এটা ল'লোঁ। আৰু খনিয়ে বহুত তাৰমানে কমেডি কৰিব জানে। আমি কমেডিটো নেক্সট ভিডিঅ'ত দেখাম বুলি ভাবিছোঁ। এনে তাৰ কিছুমান প্ৰতিভা আছে, মই তাত তেখেতৰ পৰা জানিবৰ কাৰণে খোজোঁ। আৰু খনি কিছুমান বোলে প্ৰতিভা আছে, কোৱাচোন কি প্ৰতিভা আছে সেইটো মানে নাজানো, তুমিহে জানা কি প্ৰতিভা আছে। মোকে আদায় দিছা, সেইটো মই নাজানো। তাৰমানে য'ত ত'ত তাৰমানে দি আহে তাতে মাৰি দিয়া আৰু সেইবিলাকে আৰু গাইজ গম পাইছে, প্ৰতিভা য'ত ত'ত মাথাত আহি যায় মাল, তেতিয়া তাৰমানে তেখেতৰ কমেডি টাইপ আহি যায়। এনে পাগলা টাইপ তোমাৰ কি আছে? পাগলা টাইপ দেখা দেখি চাইকেল চলোৱা আৰু ষ্টেণ্ড দিয়া আৰু বাইক লৈ উৰা। দেখিলে এইজনে আছিলে আমাৰ মেধাৱী ছাত্ৰ। মেধাৱী ছাত্ৰক আমি আজি ইণ্টাৰভিউ ল'লোঁ। আৰু যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু মেধাৱী ছাত্ৰকো আমি কিবা এটা কৰি দিছোঁ। প্ৰথম চেনেলটো মই এতিয়া ক'ব গৈ আছোঁ, মই এতিয়া চাইকেল ষ্টেণ্ড কৰিছিলোঁ। তোমাক সেইটো কথা কোৱা নাছিলোঁ। নাই গাইজ, এতিয়া বহুত সৰু হৈ আছে, তাৰমানে বহুত কথা বুজি পোৱা নাই। আৰু ভিডিঅ'টো ইমান থ'লোঁ। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, তেতিয়াহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' এণ্টাৰটেইনমেণ্ট মনোৰঞ্জন দিবলৈ চেষ্টা কৰি যাম। আৰু আমাৰ চেনেলত ব্লগো আহি থাকিব, আৰু এনেকুৱা মাজে মাজে ইণ্টাৰভিউ আহি থাকিব, কমেডি। আৰু ইমান হ'লেও জয় অসম।